সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত এখনি অগ্ৰণী অভিজাত্য শিক্ষা প্ৰতিষ্ঠান যোৰহাট দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত আন্তঃবিদ্যালয় টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি অনুষ্ঠান এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে যোৰহাট দিল্লী পাব্লিক স্কুলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আন্তঃবিদ্যালয় টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি অনুষ্ঠানটি জাকজমকপূৰ্ণভাৱে সম্পন্ন হয়। প্ৰতি বছৰৰ দৰে এই বছৰো বিদ্যালয়খনত বেডমিণ্টন আৰু টেবুল টেনিছ খেলৰ বাবে আন্তঃবিদ্যালয় প্ৰতিযোগিতা আয়োজন কৰি বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰে। এইবাৰো প্ৰতিযোগিতাখনিত অতীতৰ তুলনাত অধিক ৰঙীন হয়। কেইবাখনো জিলাৰ কেইবাখনো বিদ্যালয়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল উক্ত প্ৰতিযোগিতাখনিত। টেবুল টেনিছত ১৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, লগতে বেডমিণ্টনত ১৫০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। দুদিনীয়া এই খেল অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ খেল স্পৃহা, উৎসাহ আৰু প্ৰতিযোগিতামূলক মনোভাৱ প্ৰত্যক্ষভাৱে পৰিলক্ষিত কৰা হয়। খেল সমাপ্ত হোৱাৰ লগে লগে বিদ্যালয়ৰ চৌহদত থকা প্ৰেক্ষাগৃহত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে মেলোডি মিউজিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন গাৰ্গৰ জনপ্ৰিয় সংগীত পৰিৱেশন কৰি উপস্থিত অতিথি আৰু অভিভাৱকসকলক মুগ্ধ কৰি তোলে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে যোৰহাট জিলা বেডমিণ্টন সন্থাৰ সভাপতি দিগন্ত বুঢ়াগোহাঁই, যোৰহাট জিলাৰ টেবুল টেনিছ সন্থাৰ উপসভাপতি নয়নজ্যোতি শৰ্মা, টেবুল টেনিছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা খেলুৱৈ গায়ত্ৰী খাউন আৰু বিদ্যালয়ৰ সঞ্চালক নীতিশ জৈন, প্ৰধান শিক্ষয়িত্ৰী মনালিছা বৰঠাকুৰ উপস্থিত থাকে। আৰু এই অনুষ্ঠানটি বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু অভিভাৱকসকল উপস্থিত থাকে। উপস্থিত থাকি অনুষ্ঠানটিক অধিক সুগন্ধিময় কৰি তোলে। নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলে সঞ্চালক আৰু প্ৰধান শিক্ষয়িত্ৰীকে বিজয়ী ছাত্ৰ ছাত্ৰীসকলক একোখন মানপত্ৰ দিয়াৰ লগতে একোটাকৈ মেডেল প্ৰদান কৰা হয়। অতিথিসকলে নিজ ভাষণত খেলৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ উদ্বুদ্ধ অংশগ্ৰহণক প্ৰশংসা জনাই আগলৈও এই ধৰণৰ উদ্যোগ অব্যাহত ৰাখিবলৈ বিদ্যালয়খনিক অভিনন্দন জ্ঞাপন কৰে। যি 250 ৰেজিষ্ট্ৰেশ্যনছ আৰু ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু এইটো আমি প্ৰত্যেক বছৰে পাতি থাকোঁ। আমাৰ যিখিনি যিমান খেলৰ ল'ৰা ছোৱালী আছে ইণ্টাৰ DPS, ইণ্টাৰ স্কুল আমি প্ৰায় প্ৰত্যেক বছৰে পাতোঁ। আৰু আজি আমি জুবিন গাৰ্গ তেখেত আমাৰ লেজেণ্ড হয়, তেওঁক আমি ট্ৰিবিউট দি পেলাই আৰম্ভ কৰিছোঁ। আমাৰে ল'ৰা ছোৱালীয়ে গান গাইছে। দিল্লী পাব্লিক স্কুল যোৰহাটে এক দৃষ্টান্ত দাঙি ধৰিছে। ইয়াতে বিদ্যালয়খনৰ নিজাববীয়াকৈ খেলা ধূলাৰ যিটো পৰিৱেশ সৃষ্টি কৰিছে সেইটো নহয়, তাৰ লগতে আন্তঃবিদ্যালয় টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰিছে। ইয়াৰ পৰা দেখা গৈছে যে দুজন সংখ্যক খেলুৱৈ, 200ৰ ওপৰৰ খেলুৱৈ আহিছে। উজনি অসমৰ মই দেখিছোঁ ডিব্ৰুগড় পৰ্যন্ত, গোলাঘাট, শিৱসাগৰ, উজনি প্ৰতিখন জিলাৰ পৰা আহিছে, যোৰহাটৰ আছেই। এই পৰিৱেশ এটা আহিছে আৰু ভাল হৈছে, এখন উন্নত মানৰ খেল হৈছে। ইয়াৰ পৰা বুজা যায় বিদ্যালয় কৰ্তৃপক্ষই নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজতে খেল সীমাবদ্ধ নাৰাখি এটা প্ৰসাৰিত কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে আৰু তেওঁলোকে সুস্বাস্থ্যৱান হোৱা, এজন সুস্বাস্থ্য অধিকাৰী, সুনাগৰিক হোৱাৰ এই বিষয়সমূহ খেলৰ যোগেদি আনিব বিচাৰিছে। সঁচাকৈ মহৎ কাম। আমি আজি উপস্থিত হৈ ধাৰাবাহিক এই প্ৰতিযোগিতাখন হৈ আছে, আগতেও হৈছে, আমি ভাল পাইছোঁ, উত্তৰোত্তৰ কামনা কৰিছোঁ। এই প্ৰক্ৰিয়া আন বিদ্যালয়ৰ বাবে এক দৃষ্টান্ত হৈ ৰওক, ইয়াকে কৈছোঁ। ভাল লাগিলে। DPSৰ পৰিৱেশ বুলি ক'বলৈ সঁচাকৈ মানে স্পৰ্টছে কওক, আপুনি কালচাৰেলৰ ফিল্ডতে কওক, খুব ভাল। আৰু এইবাৰে মই প্ৰথম নহয়, আগৰবাৰো আহিছোঁ, আগতেও আহিছোঁ। এটা ভাল পৰিৱেশ ইয়াত। আপুনি খেলৰ যি আপুনি বেডমিণ্টনৰ কোৰ্ট চাওক, আপুনি টেবুল টেনিছৰ বৰ্ড চাওক, তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট তেওঁলোকে আগভাগ লৈছে। আৰু যিখিনি তেওঁলোকৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগতে সীমাবদ্ধ ৰখা নাই। তেওঁ যোৰহাট ডিষ্ট্ৰিক্টৰ যিকোনো টুৰ্ণামেণ্টত DPSে পাৰ্টিচিপেট কৰে, ভাল ফলাফল দেখুৱায়। তেখেতলোকে বাহিৰৰ কোচ ৰাখিছে ইয়াত পাৰ্মানেণ্টলি। গতিকে এইটো এটা ভাল লক্ষণ। আৰু আজি খেল চাই সঁচাকৈ ভাল লাগিলে। যথেষ্ট উচ্চ মানদণ্ডৰ খেল হৈছে। প্ৰায় 200ৰ ওপৰত, 220ৰ ওপৰত পাৰ্টিচিপেণ্টছ ইয়াতে আহিছে। আপুনি ডিব্ৰুগড়ৰ পৰা, এফালে NRL গোলাঘাটৰ পৰাও আহিছে। গতিকে এটা ভাল পৰিৱেশ সৃষ্টি কৰিছে DPSে। আমি খেলৰ লগত জড়িত হিচাপে, ব্যক্তি হিচাপে আমি এইটোৱে ভাল পাম যে DPSৰ এই প্ৰচেষ্টা অব্যাহত ৰাখক আৰু স্কুল কৰ্তৃপক্ষই যি আগ্ৰহ কৰি পেলাই এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছে তেখেতলোক সফল হৈছে বুলি আমি ক'ব পাৰিম। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।